নমস্কাৰ টাইমলৈ স্বাগতম জনাইছো মহিমাকছে ব্যৱসায় কৰিবলৈ বা কৃষিৰ বাবে আপোনাক ধনৰ আৱশ্যক হৈছে নেকি যদি হৈছে তেন্তে আপুনি শীঘ্ৰে আবেদন কৰক মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান 2.0 কিয়নো আজিয়ে শেষ সীমা আপুনি যদি আবেদন কৰে তেন্তে আপুনি লাভ কৰিব 5 লাখৰ পৰা 2 লাখৰ পৰা 5 লাখ কৈ টকা আপুনি লাভ কৰিব ৰাজ্যৰ বহু নিবনুৱা যুৱক যুৱতী ইতিমধ্যে আবেদন কৰিছে আৰু আত্মনিৰ্ভৰ অসম অভিযানৰ প্ৰথম পৰ্যায়ত বহু যুৱক যুৱতীয়ে লাভ কৰিলে বৃহৎ পৰিমাণৰ ধন গতিকে আপুনিও আবেদন কৰক মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অভিযান 2.0 বাবে আৰু আজি শেষ সীমা আজিৰ ভিতৰত আপুনি আবেদন কৰিব লাগিব আৰু আপোনাৰ মোবাইলতে আপুনি আবেদন কৰিব পাৰিব অতি সহজে কম সময়ৰ ভিতৰতে আপুনি আবেদন কৰিব পাৰিব গতিকে আবেদন কৰিবলৈ আপোনাক কি কি নথিপত্ৰৰ প্ৰয়োজন হ'ব বা আপুনি কেনেদৰে আবেদন কৰিব কোনটো পৰ্টেলত যাব লাগিব সবিশেষ আপোনাৰ বাবে তথ্য দিয়াৰ চেষ্টা কৰিছো আৰু আপোনাৰ বয়স যদি 45 বছৰ ভিতৰত তেন্তে আপুনি লাভ কৰিব এই ধন কৃষি ব্যৱসায়ৰ প্ৰতি আগ্ৰহী যুৱক যুৱতীসকলৰ বাবে জৰুৰী খবৰ হাতত মাত্ৰ কেইটামান ঘণ্টা বাকি শীঘ্ৰে আপুনি আবেদন কৰক চলি আছে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান 2.0 ৰ বাবে আবেদন আজিয়ে কিন্তু শেষ সীমা গতিকে শীঘ্ৰে আবেদন কৰক খৰধৰ কৰক 18 নৱেম্বৰ অৰ্থাৎ আজিয়ে হৈছে আবেদনৰ শেষ সীমা বৃদ্ধি কৰা হৈছে আবেদনকাৰী বয়সৰ ঊৰ্ধ্ব সীমা 45 বছৰ বয়সলৈকে আপুনি আবেদন কৰিব পাৰিব এই আঁচনিৰ বাবে আৰু আবেদন কৰিলে লাভ কৰিব এই আঁচনিৰ বৃহৎ পৰিমাণৰ ধন বাছনিভুক্ত হ'লে আপুনি লাভ কৰিব 2 লাখ আৰু 5 লাখ 2 লাখ পাব একাংশই পাব 2 লাখ একাংশই পাব 5 লাখ 28 বছৰৰ পৰা 45 বছৰৰ ব্যক্তিয়ে কৰিব পাৰিব আবেদন শীঘ্ৰে আবেদন কৰক যদি ব্যৱসায়ৰ বাবে আপোনাৰ মন আছে পূৰ্বে এই সীমা আছিল 40 বছৰ বয়সলৈ কিন্তু এতিয়া 45 বছৰ বয়সলৈ কৰা হৈছে গতিকে খুব ভাল খবৰ আহি নিবনুৱা যুৱক যুৱতীসকলৰ বাবে সাধাৰণ শ্ৰেণীৰ আবেদনকাৰী দশম শ্ৰেণী উত্তীৰ্ণ হ'লে আবেদন কৰিব পাৰিব আপুনি যদি দশম শ্ৰেণী উত্তীৰ্ণ তেন্তেও আবেদন কৰিব পাৰিব আনহাতে এছটি এছচি আবেদনকাৰী দশম শ্ৰেণীলৈকে পঢ়া হ'লে আবেদন কৰিব পাৰিব দশম শ্ৰেণীলৈকে পঢ়া হ'লে এছটি এছচি সকলে আবেদন কৰিব পাৰিব আৰু ইয়াৰ বাবে কৰিব লাগিব পঞ্জীয়ন আপুনি কৰিব লাগিব পঞ্জীয়ন আপুনি কেনেদৰে কৰিব ক'ত কৰিব জনাই আছো আপোনাৰ বাবে অভিযান্ত্ৰিক শিক্ষা তথা ডিগ্ৰী থকা সকলে লাভ কৰিব 5 লাখ কৈ টকা লাভ কৰিব আনহাতে আনসকলে লাভ কৰিব 2 লাখ কৈ টকা প্ৰথম পৰ্যায়ত বহু যুৱক যুৱতীয়ে যেহেতু লাভ কৰিলে বৃহৎ পৰিমাণৰ ধন কিন্তু আপুনি আবেদনৰ বাবে কি কি নথিপত্ৰৰ আপোনাক প্ৰয়োজন হ'ব জনাই আছো সবিশেষ তথ্য কি কি নথিপত্ৰ আপোনাক লাগিব শিক্ষাগত অৰ্হতা লাগিব প্ৰমাণপত্ৰ বেংক পাছবুক ড্ৰাইভিং লাইসেন্স লাগিব আপোনাক আধাৰ কাৰ্ড পান কাৰ্ড আৰু ভোটাৰ আইডি যিকোনো দিলেই হ'ব আপোনাৰ এয়া প্ৰমাণপত্ৰ পৰ্টেলত গৈ আপুনি আবেদন কৰিব লাগিব আপুনি সেই বিশেষ পৰ্টেলটোত যাব লাগিব আৰু পৰ্টেলত গৈ আপুনি আবেদন কৰিব লাগিব আবেদনকাৰী অসমৰ স্থানীয় বাসিন্দা হ'ব লাগিব আপুনি অসমৰ নাগৰিক হ'ব লাগিব তেতিয়াহে কিন্তু আপুনি এই ধন লাভ কৰিব নিয়োগ বিনিময় কেন্দ্ৰত পঞ্জীয়নভুক্ত হ'ব লাগিব আগ্ৰহী আবেদনকাৰী আৰু ইয়াৰ বাবে আপুনি cma.assam.gov.in ত আপুনি কৰিব লাগিব পঞ্জীয়ন নিজৰ সম্পূৰ্ণ নাম দিয়ক মোবাইল নম্বৰ দিয়ক ইমেইল আইডিয়ে কৰিব লাগিব আপুনি পঞ্জীয়ন কৰিব লাগিব বেংক পাছবুকত আপুনি ইয়াৰ সৈতে সংলগ্ন কৰিব লাগিব আপোনাৰ বেংক পাছবুকখন আপুনি সংলগ্ন কৰি দিব লাগিব যেটো আপোনাৰ বেংকৰ একাউণ্টত পুনে পুনে এই ধন জমা হ'ব আৰু পৰৱৰ্তী সময়ত বাছনিভুক্ত হ'লে আপুনি লাভ কৰিব 2 লাখ আৰু 5 লাখ কৈ টকা কিন্তু আপুনি খৰধৰ কৰক আজিয়ে শেষ সীমা আজিৰ ভিতৰতে আপুনি আবেদন কৰিব লাগিব ইতিমধ্যে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ যুৱক যুৱতীসকলে আবেদন কৰিছে এই আঁচনিৰ ধন পাবৰ বাবে যেহেতু স্বাৱলম্বী যুৱক যুৱতীসকল যাতে স্বাৱলম্বী হ'ব পাৰে চৰকাৰে বিশেষ ভূমিকা গ্ৰহণ কৰিছে আৰু প্ৰথম পৰ্যায়ত বহু যুৱক যুৱতীয়ে বৃহৎ পৰিমাণৰ ধন লাভ কৰিলে গতিকে এতিয়াৰ সময় আপোনাৰ আপুনি যদি প্ৰথম পৰ্যায়ৰ ধন লাভ কৰা নাই তেন্তে আপোনাৰ বাবে সুবৰ্ণ সুযোগ এতিয়াই আহিছে আজিয়ে কিন্তু শেষ সীমা গতিকে আপোনাৰ মোবাইলটো উলিয়াই লওক আৰু মোবাইলত আপুনি আজি আবেদন কৰক তৎক্ষণাত আপুনি আবেদন কৰিব পাৰিব সময় একেবাৰে কম লাগিব আপোনাক আৰু আপোনাৰ একাউণ্টত পুনে পুনে জমা হ'ব চৰকাৰী ধন ইয়া নিবনুৱা যুৱক যুৱতীসকলৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বৃহৎ পদক্ষেপ বুলি ক'ব লাগিব চৰকাৰে বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছে নিবনুৱা যুৱক যুৱতীসকল স্বাৱলম্বী হ'বৰ বাবে গতিকে কেনেদৰে আপুনি কোনটো পৰ্টেলত জানিব লাগিব সেয়া হয়তো আপুনিও জানিব বিচাৰিছে পুনৰবাৰ মই পৰ্টেলটোৰ নাম উল্লেখ কৰিব বিচাৰিছো আপুনি নোট কৰক অথবা নিউজটো শ্বেয়াৰ কৰক যাতে আবেদন যি সময়ত কৰে সেই সময়ত যাতে আপুনি তৎক্ষণাত লিংকটো বিচাৰি পায় CMA অৰ্থাৎ coma.assam.gov.in পুনৰবাৰ কৈছে cmaa.assam.gov.in ত আপুনি পঞ্জীয়ন কৰিব লাগিব আপোনাৰ নিজৰ নাম আপোনাৰ ঠিকনা দিব লাগিব আপোনাৰ মোবাইল নম্বৰে আপুনি পঞ্জীয়ন কৰিব লাগিব আৰু ইয়াৰ পিছত আপুনি
বেংকৰ আপোনাৰ যি পাছবুকখন বেংক পাছবুক আপুনি সংলগ্ন কৰিব লাগিব শিক্ষাগত অৰ্হতা আপোনাক লাগিব প্ৰমাণপত্ৰ কি লাগিব সেয়াও আপুনি হয়তো জানিব বিচাৰিছে আপুনি যদি দশম শ্ৰেণীলৈ উত্তীৰ্ণ তেন্তেও আপুনি আবেদন কৰিব পাৰিব বা আপুনি যদি দশম শ্ৰেণীলৈ পঢ়া তেন্তেও আপুনি এই আঁচনিৰ ধন লাভ কৰিব গতিকে কৃষি ব্যৱসায়ৰ প্ৰতি আগ্ৰহী যুৱক যুৱতীসকলৰ বাবে ভাল খবৰ চৰকাৰৰ তৰফৰ পৰা ভাল খবৰ দিছে আপুনিও শীঘ্ৰে আবেদন কৰক আজিয়ে কিন্তু শেষ সীমা গতিকে আজিৰ ভিতৰত আপুনি আবেদন কৰিব লাগিব আপোনাৰ মোবাইলত এতিয়াই আপুনি ৱেবছাইটটো উলিয়াই লওক CMAA অৰ্থাৎ coma.assam.gov.in ত যাওক পঞ্জীয়ন কৰক আৰু কি নথিপত্ৰ লাগিব শিক্ষাগত অৰ্হতা প্ৰমাণপত্ৰ লাগিব আপোনাক বেংক পাছবুক লাগিব ড্ৰাইভিং লাইসেন্স যিকোনো দিলে হয় আপুনি যদি বেংক পাছবুক আপুনি যদি ড্ৰাইভিং লাইসেন্স দিয়ে বা আধাৰ দিয়ে বা পান দিয়ে বা ভোটাৰ কাৰ্ড যিকোনো এখন আপোনাৰ ID প্ৰুফ দিলে হ'ল আৰু সেই পৰ্টেলটোত গৈ আপুনি আবেদন কৰিব লাগিব কিন্তু আপুনি অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব আপোনাৰ 45 বছৰ ভিতৰত বয়স হ'ব লাগিব যদি আপোনাৰ বয়স 45তকৈ ওপৰত হয় তেন্তে কিন্তু আপুনি ধন লাভ নকৰিব গতিকে 45 বছৰ ভিতৰত যদি আপোনাৰ বয়স তেন্তে আপুনিও এই বৃহৎ পৰিমাণৰ ধন লাভ কৰিব 28 বছৰৰ পৰা 40 বছৰ ST SC OBC ৰ ক্ষেত্ৰত আমি 28ৰ পৰা 42 বছৰ আমি বয়সৰ সীমা ৰাখিছিলোঁ এইবাৰ আমি যোৱাবাৰৰ অভিজ্ঞতাৰ পৰা কিছু শিকি আমি সিদ্ধান্ত লৈছোঁ যে এইবাৰ সকলো শ্ৰেণীৰ কাৰণে নিম্নতম বয়স 28 বছৰ থাকিব আৰু ঊৰ্ধ্বতম বয়স 45 বছৰ থাকিব অৰ্থাৎ 28 বছৰৰ ল'ৰা ছোৱালীয়ে আৰু আপ টু 45 বছৰৰ ল'ৰা ছোৱালীয়ে এই গোটেই প্ৰক্ৰিয়াটোত আবেদন কৰিব পাৰিব শিক্ষাগত অৰ্হতা কি হ'ব শিক্ষাগত অৰ্হতাৰ ক্ষেত্ৰত আমি সৰু অৰ্হতা এটা লৈছোঁ সাধাৰণ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ বাবে মেট্ৰিক পাছ ST SC OBC ৰ কাৰণে ক্লাছ 10 লৈকে পঢ়িলেই তেওঁলোকে এই আঁচনিত আবেদন কৰিব পাৰিব শিক্ষাগত অৰ্হতা যাতে উদ্যমিতাৰ বাবে প্ৰতিবন্ধকতা হ'ব নোৱাৰে সেই কাৰণে আমি বহুত ডাঙৰ শিক্ষাগত অৰ্হতা দিয়া নাই জেনাৰেল ষ্টুডেণ্টৰ কাৰণে মেট্ৰিক পাছ আৰু যিসকলে আমাৰ ST SC OBC শ্ৰেণীত আছে তেওঁলোকে ক্লাছ 10 লৈকে পঢ়িলে হ'ব এতিয়া আমাৰ মনত প্ৰশ্ন হ'ব যে 5 লাখৰ কোনে পাব 2 লাখ কোনে পাব যিসকলে ইঞ্জিনিয়াৰিং মেডিকেল এগ্ৰিকালচাৰ ভেটেনাৰী আৰু ফিচাৰীত গ্ৰেজুৱেট কৰিছে তেওঁলোকক আমি 5 লাখ টকালৈকে আৰ্থিক সাহায্য দিম আৰু আন যিসকলৰ ষ্টুডেণ্ট থাকিব কোনো শিক্ষাগত অৰ্হতা PG হলে আমি 2 লাখ দিম গ্ৰেজুৱেট হলে 1.5 লাখ দিম তেনেকুৱা ব্যৱস্থা নকৰি আমি সকলোকে সমানে 2 লাখ টকা আমি আগবঢ়াম আৰু যেটো আগতে মই কৈছো যে 2-3টা কিস্তিত তেওঁলোকে এই টকাটো লাভ কৰিব আমি বহুত বেছি কন্ডিশনো ৰাখা নাই আমি 2-3টা কন্ডিশন ৰাখিছো যে 1 এপ্ৰিল 2024 চনৰ আগতে তেওঁলোকৰ এটা মাত্ৰ বেংকত একাউণ্ট থাকিব লাগিব আৰু আগতে কোনো লোন লৈ তেওঁলোকে ডিফল্টাৰ হ'ব নালাগিব যদি আগতে কোনোবাই তেওঁলোকে লোন লৈছে টকা ঘূৰাই দিব পৰা নাই তেতিয়া হলে আমি ইয়াৰ যেহেতু উদ্যোগী গঢ়িব খুজিছো যিসকল উদ্যোগীয়ে বেংকৰ পৰা টকা লৈ ডিফল্টাৰ হৈ আছে তেওঁলোকক আমি এই আঁচনিৰ অধীনত আনিব বিচৰা নাই তৃতীয়তে আৰু এটা সৰু আমি কন্ডিশন ৰাখিছো যে এখন ঘৰত আমি দুজনক এই টকা বা এই সহায় আমি নকৰো আমাৰ চেষ্টা হল যাতে প্ৰতিটো পৰিয়াললৈ এটা আঁচনি যাব পাৰে সেই কাৰণে এজন দেউতাক মাক থাকিলে আমি সিবলিং বুলি যাক কওঁ নিজৰ ভাই ককাই হলে এজনেহে এই আঁচনিৰ সুবিধা লাভ কৰিব গতিকে আমাৰ কন্ডিশনো বহুত বেছিকৈ নাই সৰু কন্ডিশন কেইটামান আমি ৰাখিছো প্ৰথম ৰেজিষ্ট্ৰেচনৰ সময়ত
আমি এই কণ্ডিশ্যনখিনি চাম যে বয়স 28-ৰ পৰা 45-ৰ ভিতৰত আছেনে নাই, এডুকেশ্যনেল কোৱালিফিকেশ্যন আছেনে নাই, শিডিউল কাষ্ট হয়, OBC হয় বা প্ৰফেশ্যনেল ডিগ্ৰী কি আছে, ৰেজিষ্ট্ৰেশ্যনৰ পৰ্যায়ত এই ডেটাখিনিক লৈ আমি সন্তুষ্ট হ'লেই আমি এপ্লিকেশ্যন পৰ্যায়লৈকে আমি যাম আৰু এপ্লিকেশ্যন দিয়াৰ পিছত আমি নিৰ্বাচনৰ যিটো প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াটো আমি আৰম্ভ কৰিম। আমি আজি এই গোটেই আঁচনিখনৰ 18 আমি অক্টোবৰ তাৰিখে আজি আমি পৰ্টেল মুকলি কৰিছোঁ। আমাৰ কোন তাৰিখলৈকে থাকিব পৰ্টেল? আমি এটা মাহ অৰ্থাৎ 18 নৱেম্বৰৰ ভিতৰত আমি যিখিনি আবেদন পত্ৰ পাওঁ বা যোনে পঞ্জীয়ন কৰে তেওঁলোকৰ ক্ষেত্ৰতেই এই আঁচনিখন আমি আগবঢ়াই